আমি সদৌ অসম PAC অস্থায়ী শ্রমিক কর্মচারী পরিষদৰ ধুবুৰী জিলাৰ সাধাৰণ সম্পাদক হয়। আমাৰ কেন্দ্ৰীয় কমিটিৰ নিৰ্দেশ মৰ্মে আমি সদৌ অসমত যিমান MLA আছে প্ৰতিটো বিধায়কক আমি 126টা বিধায়ককে আমি স্মাৰকপত্ৰ দি আছোঁ। আমাৰ দীৰ্ঘদিনীয়া দাবীৰে আমি বহুত ধৰণৰ আন্দোলনৰ কাৰ্যসূচী ইতিমধ্যে কৰি আহিছোঁ, কিন্তু চৰকাৰে আমাক আওকাণ কৰি আছে, আমাক বঞ্চনা কৰি আছে। গতিকে আমি বৰ্তমান যিটো মেমৰেণ্ডাম দিছোঁ, আমাৰ যিবিলাক পুৰণা ভলাণ্টিয়াৰ আছে তেখেতসকলে 10-15 বছৰ বিনা বেতনে কাম কৰিছে। গতিকে তেখেতসকলৰ মাননিখিনি বকেয়া মাননি হিচাপে দিব লাগে। লগতে 2022 চনত যিহেতু JJM আহিছে, JJM 20 চনত JJMৰ অধীনত যিবিলাক জল মিত্ৰ আছে তেখেতসকলকো সুবিধা প্ৰদান কৰিব লাগে। আৰু লগতে আমি যিহেতু দক্ষ শ্ৰমিক ITI প্ৰশিক্ষণপ্ৰাপ্ত দক্ষ শ্ৰমিক হিচাপে আমাক দক্ষতাৰ ভিত্তিত আমাক প্ৰাপ্ত মজুৰি দিব লাগে। আৰু আমাক যিহেতু আমি PACৰ মানুহ, গতিকে PACৰ পৰা আমাক দৰমহা দিব লাগে আৰু আমাক এপইণ্টমেণ্ট দিব লাগে। আৰু অসমত বিশেষকৈ ধুবুৰী জিলাত বিভিন্ন স্কিমবিলাক আদৰুৱা হৈ আছে আৰু এই স্কিমসমূহ অতি সোনকালে যেহেতু পানীৰ প্ৰয়োজন, গতিকে কাৰ্যক্ষম কৰি পেলাই ৰাইজক বিশুদ্ধ খোৱা পানী দিয়াৰ ব্যৱস্থা কৰিব লাগে। লগতে যিবিলাক মানে নতুন যুৱচামে হয়তো মাটি ডনেট কৰিছে এটা চাকৰি পোৱাৰ আশাত, সেইসকলক অনতিপলমে এংগেজমেণ্ট দিব লাগে আৰু চৰকাৰী ভাত্তাসমূহ প্ৰদান কৰিব লাগে। লগতে PAC বিভাগৰ বিভিন্ন সুবিধাসমূহ যিবিলাক ছাৰ্ভিচ হোল্ডাৰে পাই আছে, সেই সুবিধাসমূহ আমাৰ জল মিত্ৰসকলক প্ৰদান কৰিব লাগে। আপোনাৰ নামটো কি আছিল? মোৰ নাম জাকিৰ হোসেন পৰামানিক, মই ধুবুৰী জিলা সন্থাৰ সাধাৰণ সম্পাদক।